হেল্ল' এভৰিৱান APSC Simplified চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজিৰ ভিডিঅ'ত আমি 18 ডিচেম্বৰৰ যোনখন আছাম ট্ৰিবিউন নিউজ পেপাৰ হয় সেইখন আলোচনা কৰিবলৈ ওলাইছোঁ আৰু আশা কৰিছোঁ যাতে আপোনালোকৰ এই নিউজ পেপাৰ এনালাইচিছটোৱে আগন্তুক আহি থকা APSC কম্বাইণ্ড কম্পিটিটিভ এক্সাম লগতে APSC কণ্ডাক্ট কৰা বিভিন্ন ডিপাৰ্টমেণ্টেল পৰীক্ষাসমূহৰ বাবে সহায় হ'ব। আৰু এইখিনিতে আপোনালোকক জনাওঁ যে আমাৰ টেলিগ্ৰাম চেনেলত ইয়াৰে PDFটো আপলোড কৰি দিয়া হয়। গতিকে আপোনালোকে টেলিগ্ৰাম চেনেলটো জইন কৰি PDFসমূহ ডাউনলোড কৰিব পাৰিব। আৰু টেলিগ্ৰাম চেনেলৰ লিংকটো আমাৰ কমেণ্ট ছেকশ্যনত পিন কৰি দিয়া আছে। আহকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম ইম্পৰ্টেণ্ট আৰ্টিকলটো হৈছে ইয়াতে কৈছে যে জয়শংকৰ টাৰ্গেটছ UNSC টাৰ্মছ ইন অল্ড ক্লাব। গতিকে এই আৰ্টিকলটোৰ জৰিয়তে এইটো বুজাব বিচাৰিছে যে ৰিচেণ্টলি আমাৰ অনাৰেবল এক্সটাৰ্নেল মিনিষ্টাৰ এছ জয়শংকৰ তেওঁ কৈছে যে এক্সপ্ৰেছিং হিজ ডিছপ্লেজাৰ অভাৰ ইণ্ডিয়া নট গেটিং পাৰ্মানেণ্ট মেম্বাৰশ্বিপ ইন ইউনাইটেড নেশ্যনছ ছিকিউৰিটি কাউন্সিল। গতিকে এই আৰ্টিকলটোৰ জৰিয়তে আমাৰ এক্সটাৰ্নেল মিনিষ্টাৰ তেওঁ ক'ব বিচাৰিছে যে তেওঁ খুবেই ডিছপ্লেজাৰ এক্সপ্ৰেছ কৰিছে কিয়নো কাৰণ আমাৰ ইণ্ডিয়াই বৰ্তমান এতিয়ালৈকেও UNSCত পাৰ্মানেণ্ট মেম্বাৰশ্বিপ পাব পৰা নাই। যিহেতু আপোনালোকে গম পায় যে এই টপিকটো আমাৰ এক্সাম পাৰ্চপেক্টিভৰ পৰা খুবেই ইম্পৰ্টেণ্ট। সময়ে সময়ে আমাৰ কাৰেণ্ট এফেয়াৰ্ছতো এইটো টপিক দেখা যায় যে যিহেতু আমাৰ ইণ্ডিয়া বৰ্তমান আমি এলিজিবল বুলি কোৱা হয় কিয়নো কাৰণ ইউনাইটেড নেশ্যনছ ছিকিউৰিটি কাউন্সিলত পাৰ্মানেণ্ট মেম্বাৰশ্বিপ পাবলৈ এতিয়াও বৰ্তমান আমাৰ তাত ইউনাইটেড নেশ্যনছ ছিকিউৰিটি কাউন্সিলৰ পাৰ্মানেণ্ট মেম্বাৰশ্বিপ পাবলৈ আমাৰ হাতত দক্ষতা আছে, কিন্তু বৰ্তমান এতিয়ালৈ আমাক পাৰ্মানেণ্ট মেম্বাৰশ্বিপ দিয়া হোৱা নাই। ইয়াতে এই আৰ্টিকলটোত অনাৰেবল এক্সটাৰ্নেল মিনিষ্টাৰ এইটোৱে ক'ব বিচাৰে যে UNSC ইজ লাইক এন অল্ড ক্লাব উইথ এ ছেট অফ মেম্বাৰ্ছ হু ডু নট ৱান্ট টু লেট গ' দেয়াৰ গ্ৰিপ। মানে এইটোৱে ক'ব বিচাৰিছে যে এই যোনটো ইনষ্টিটিউশ্যন হয় এতিয়াও বৰ্তমান পুৰণা অল্ড ক্লাবৰ নিচিনা হৈছে, যোনে নিজৰ পুৰণা যোনটো গ্ৰিপ আছে এইটো তেওঁলোকে এতিয়ালৈ এৰিব পৰা নাই। গতিকে এই যোনটো আৰ্টিকল হয় এই আৰ্টিকলটো আমাৰ এক্সাম পাৰ্চপেক্টিভ ইমান বিশেষ ইম্পৰ্টেণ্ট নহয়, কাৰণ আমি সকলোৱে জানো যে আমাৰ ইণ্ডিয়াই UNSCত পাৰ্মানেণ্ট মেম্বাৰশ্বিপ পাব বিচাৰে বা আমাৰ তাত পাব পৰা সক্ষমতাটো আছে। গতিকে আপোনালোকে এক্সামত এই আৰ্টিকলটো কেনেকৈ ব্যৱহাৰ কৰিব পাৰিব, কেতিয়াবা যেতিয়া মেইনছত প্ৰশ্ন আহে তেতিয়া আপোনালোকে কোট কৰিব পাৰিব যে আমাৰ এক্সটাৰ্নেল মিনিষ্টাৰে অলৰেডি কৈছে যে UNSC ইজ এ অল্ড ক্লাব। গতিকে যেতিয়া আমি এগৰাকী ডাঙৰ ব্যক্তি সন্মানীয় ব্যক্তিৰ নাম লৈ পেলাই আমি কথাষাৰ যেতিয়া আমি কওঁ তেতিয়া আমাৰ পইণ্টটোত যোনটো ৱেটেজটো বাঢ়ি যায়। গতিকে এনেধৰণে আপোনালোকে আৰ্টিকলসমূহ ব্যৱহাৰ কৰিব পাৰিব। নেক্সট আৰ্টিকলটো ইয়াতে ইনগ্ৰিডিয়েণ্টছ ফৰ ইকনমিক ডেভেলপমেণ্ট এটা এডিটৰিয়েল ছেকশ্যনৰ পৰা এই আৰ্টিকলটো দিয়া হৈছে। গতিকে ইয়াতে কিছুমান পইণ্ট দিয়া আছে যে কেনেধৰণে আমি আমাৰ ইণ্ডিয়াৰ ইকনমিক ডেভেলপমেণ্টটো কৰিব পাৰোঁ। গতিকে এই আৰ্টিকলটোত কিছুমান পইণ্ট আপোনালোকে ডাইৰেক্টলি মেইনছত ব্যৱহাৰ কৰিব পাৰিব। ইয়াৰে PDFটো যিহেতু দি দিয়া হ'ব, আপোনালোকে PDFটোৰ জৰিয়তে এই আৰ্টিকলটোৰ যিখিনি হাইলাইটেড পইণ্টছ আছে সেইখিনি পঢ়িব পাৰিব। গতিকে প্ৰথমতে ইয়াতে কি কৈছে যে দেয়াৰ ইজ ন' denying fact that Indian economy was at stake due to exploiting during the British colonial rule. গতিকে সেইটোৱে কৈছে যে যেতিয়া আমাৰ ব্ৰিটিছ কলনী আমাৰ ভাৰতত ৰুল কৰি আছিলে তেতিয়া আমাৰ ইণ্ডিয়াত ইকনমিটো এক্সপ্লইট হৈছিলে। কাৰণ আমি গম পাওঁ যে দাদাভাই নৰজী, RC দত্তা ইয়াতে এইটোৱে ক'ব বিচাৰিছে যে আমি যেনেকৈ গম পাওঁ ড্ৰেইন অফ ৱেল্থ থিয়ৰী বা অন্যান্য যিসমূহ থিয়ৰী আছে তাৰ জৰিয়তে আমি গম পাওঁ যে আমাৰ ব্ৰিটিছ এৰাৰ সময়ত আমাৰ ভাৰতৰ ইকনমিটো এক্সপ্লইট হৈছিলে। আৰু লগতে যেতিয়া World War II আহিলে সেইখিনি সময়তো আমাৰ ইণ্ডিয়াৰ ইকনমিটো এক্সপ্লইট হৈছিলে। কিন্তু যেতিয়া আমাৰ ভাৰতবৰ্ষ ইণ্ডিপেণ্ডেণ্ট হৈছিলে তেতিয়া আমাৰ যিসমূহ লিডাৰ্ছ আছিলে তেওঁলোকৰ বাবে সকলোতকৈ ডাঙৰ বেচিক কনচাৰ্ণ এইটোৱে আছিলে যে কেনেকৈ আমি আমাৰ ইণ্ডিয়াৰ ইকনমিটো ৰিভাইভ কৰিব পাৰোঁ। আৰু সেইবাবে হয়তো আপোনালোকে গম পায় যে 1950ত কি আৰম্ভ হৈছিলে, সেইটো হ'ল প্লেনিং কমিশ্যন আৰম্ভ হৈছিলে। আৰু প্লেনিং কমিশ্যনৰ মুখ্য যোনটো গ'ল আছিলে সেইটো কি আছিলে যে টু ইউটিলাইজ, ইয়াতে কৈছে টু ইভেলুৱেট দ্য ৰিচোৰ্চেছ অফ দ্য কাণ্ট্ৰি। ভাৰতৰ আমাৰ যিখিনি ৰিচোৰ্চেছ আছে
সেইখিনি ইভেলুৱেট কৰিব বিচাৰিছিলে আৰু যাতে অপটিমাম ইউটিলাইজেশ্যন অফ দ্য ৰিচোৰ্চেছ, যাতে টু ফেচিলিটেট social, economic and infrastructure development in the country. আমাৰ ভাৰতত আমি যাতে social, economic and infrastructure development কৰিব পাৰো, সেইবাবে আমাৰ প্লেনিং কমিশ্যনটো ফৰ্ম হৈছিলে, যাতে আমাৰ বেচিক যোনটো ইকনমিকেল ষ্টেটাছ আছে সেইটো আমি ইম্প্ৰুভ কৰিব পাৰো। আৰু ইয়াৰ লগতে আমি গম পাওঁ যে 2015ত কি হৈছিলে, প্লেনিং কমিশ্যনটো ৰিমুভ কৰি নীতি আয়োগ ফৰ্ম হৈছিলে। গতিকে সেনেধৰণে আমাৰ ইকনমিক ডেভেলপমেণ্টৰ যোনটো ষ্টেজেছ, আমি সেনেকৈ ওৱান ষ্টেপ আগবাঢ়ি আছোঁ। তাৰপিছতে ৰাইটাৰে ইয়াতে কৈছে যে the major focus of the first 5-year plan was agriculture. আমি যেতিয়া 5-year প্লানসমূহ পঢ়োঁ তেতিয়া আমি গম পাওঁ যে আমাৰ যোনটো ফাৰ্ষ্ট 5-year প্লান আছিলে তাৰে মেইন ফ'কাছ এৰিয়া আছিলে এগ্ৰিকালচাৰ। কিয়নো কাৰণ আমাৰ ভাৰত যেতিয়া ইণ্ডিপেণ্ডেণ্ট হৈছিলে আৰু বৰ্তমানো এতিয়াও আমি এখন কৃষি প্ৰধান দেশ হয়, সেইবাবে আমাৰ কাৰণে প্ৰথম মেইন ক্ৰাইটেৰিয়া আছিলে যে আমি এগ্ৰিকালচাৰ ছেক্টৰটো যদি আমি ডেভেলপ কৰিব পাৰোঁ তেতিয়াহে আমাৰ ইকনমিটো ইম্প্ৰুভ হ'ব। আৰু সেইবাবে আমাৰ যেতিয়া ফাৰ্ষ্ট প্লেনিং কমিশ্যন আহিছিলে তেতিয়া আমি কি কি ছেক্টৰৰ ওপৰত ফ'কাছ কৰিছিলোঁ, প্ৰথমতে আহিব লেণ্ড ৰিফৰ্ম, তাৰপাছত আহিব ছেল্ফ ছাফিচিয়েঞ্চি ইন ফুড গ্ৰেইনছ, তাৰপাছত আহিব এক্সপানশ্যন অফ ৰুৰেল এমপ্লয়মেণ্ট অপৰচুনিটিজ। গতিকে এনেধৰণৰ ছেক্টৰত ফ'কাছ কৰা হৈছিলে। আৰু সকলোতকৈ ইম্পৰ্টেণ্ট সেইটো হ'ল 1960s সময়ত যেতিয়া গ্ৰীণ ৰিভলিউশ্যন আহিছিলে, আৰু সেই যেতিয়াৰ পৰা গ্ৰীণ ৰিভলিউশ্যন আহিছিলে আৰু তেতিয়াৰ পৰা কি হৈছিলে, আমি এখন ছেল্ফ ছাফিচিয়েণ্ট কাণ্ট্ৰি ফুডৰ ক্ষেত্ৰত হ'বলৈ সক্ষম হৈছিলোঁ। গতিকে আৰু গ্ৰীণ ৰিভলিউশ্যনৰ পায়নিয়ৰ কাক কোৱা হয় আমি সকলোৱে জানো যে প্ৰফেচাৰ MS স্বামীনাথন। আৰু যিহেতু তেওঁৰ ৰিচেণ্টলি মৃত্যু হৈছে সেইবাবে আপোনালোকে প্ৰফেচাৰ MS স্বামীনাথনৰ বিষয়ে অলপ পঢ়ি ল'ব পাৰে, কাৰণ প্ৰিলিমছত ইয়াৰ ৰিলেটেড কুৱেশ্যনছ আহিব পাৰে। তাৰপাছত এইটোৱে কৈছে যে এট দ্য টাইম অফ ইণ্ডিপেণ্ডেঞ্চ, যেতিয়া আমাৰ ভাৰতবৰ্ষ স্বাধীন হৈছিলে সেইখিনি সময়ত কি হৈছিলে যে দ্য মডাৰ্ণ ছফিষ্টিকেটেড ইণ্ডাষ্ট্ৰিজ উইচ কণ্ট্ৰিবিউটেড নিয়েৰলি 12% অফ দ্য নেশ্যনেল ইনকাম। মানে সেইখিনি সময়ত আমাৰ ভাৰতবৰ্ষত ইমান বেছি বিশেষকৈ ইণ্ডাষ্ট্ৰিজ, বিশেষকৈ যিসমূহ ছফিষ্টিকেটেড ইণ্ডাষ্ট্ৰিজ আছিলে সেইসমূহ নাছিলে, আৰু আছিলে যদিও অনলি 12%হে কণ্ট্ৰিবিউট কৰিছিলে আমাৰ নেশ্যনেল ইনকামত। কিন্তু লাহে লাহে আমি যেতিয়া ডেভেলপমেণ্টৰ ফালে আগবাঢ়ি গ'লোঁ তেতিয়া আমি কি দেখা পালোঁ যে ছেটিং আপ অফ মেনি স্মল এণ্ড লাৰ্জ স্কেল ইণ্ডাষ্ট্ৰিসমূহ ছেটআপ হ'ব ধৰিলে, যেনেকৈ আমি ষ্টীল, অইল, হেভি ইণ্ডাষ্ট্ৰি অন্যান্যসমূহ। লগতে ইয়াৰ লগতে আমাৰ আন এটা বস্তুৰ ওপৰতো ফ'কাছ কৰা হ'ল, সেইটো হ'ল ৰিভাইভেল অফ দ্য কটেজ অৰ স্মল স্কেল ইণ্ডাষ্ট্ৰিজ। নেক্সট ইয়াতে ৰাইটাৰে ক'ব বিচাৰিছে যে উইথ লট অফ চেলেঞ্জেছ ইন পাব্লিক মানে আমাৰ ভাৰতত ইকনমিৰ লগতে অন্যান্য দিশতো কিছুমান প্ৰব্লেম আছিলে, যেনেকৈ হেল্থ ছেক্টৰত প্ৰব্লেম আছিলে। তাৰপিছত সেইবাবে নেশ্যনেল হেল্থ মিছন অনা হ'ল, তাৰপাছতে নেশ্যনেল আৰ্বান হেল্থ মিছন অনা হ'ল। মানে ইয়াতে এইটোৱে ক'ব বিচাৰিছে হেল্থ ছেক্টৰত কি কি চেঞ্জেছ অনা হ'ল। ঠিক তেনেদৰে এডুকেশ্যন ছেক্টৰত কি অনা হ'ল, প্ৰথমতে আমাৰ যোনটো আৰ্টিকল 21A আণ্ডাৰত এডুকেশ্যনক ৰাইট টু এডুকেশ্যন এটা ফাণ্ডামেণ্টেল ৰাইট হিচাপে ইনক্লুড কৰা হ'ল আণ্ডাৰ ৰাইট অফ চিলড্ৰেন টু ফ্ৰী এণ্ড কম্পালচৰী এডুকেশ্যন। তাৰপাছত অনা হ'ল বেটি বচাও বেটি পঢ়াও। তাৰপিছত ৰিচেণ্টলি কি অনা হৈছে, নেশ্যনেল এডুকেশ্যন পলিচি। গতিকে এনেধৰণে আমাৰ এডুকেশ্যন ছেক্টৰটোৰো ইম্প্ৰুভমেণ্ট কৰা হ'ল। নেক্সট আহিলে আমাৰ ছেফ ড্ৰিংকিং ৱাটাৰ, তাৰপিছত পাৱাৰ ছাপ্লাই, স্বচ্ছ ভাৰত অভিযান। গতিকে এনেধৰণে কিছুমান ডেভেলপমেণ্টেল ষ্টেপ শ্ল'লি আমাৰ গভৰ্ণমেণ্টে ল'ব ধৰিলে। মানে এই আৰ্টিকলটোৰ জৰিয়তে আমাৰ ইণ্ডিয়াৰ ইকনমিকেল ছেক্টৰ বা ইণ্ডিয়াৰ যোনটো ডেভেলপমেণ্টেল ফেজেছ হয় সেইটো ইয়াতে দিছে। বা আপোনালোকক মেইনছত ডাইৰেক্ট কেতিয়াবা প্ৰশ্ন আহিব পাৰে যে আমাৰ ইণ্ডিয়াৰ ইকনমিকেল ডেভেলপমেণ্টেল ফেজেছটো কেনেকুৱা হয়, আমি কোনটো ফেজৰ পৰা কিমানখিনিলৈকে আগবাঢ়িছোঁ, তেতিয়া আপোনালোকৰ এনেধৰণে আৰ্টিকলসমূহে আপোনালোকক ফ্ৰেম কৰাত সহায় কৰিব। তাৰপাছত নেক্সট পইণ্টটো ইয়াতে কৈছে যে প্ৰাইভেট এণ্টাৰপ্ৰিনাৰশ্বিপ ইজ অলছ' ইনডিছপেঞ্চেবল ইনগ্ৰিডিয়েণ্ট। মানে উইদাউট প্ৰাইভেট এণ্টাৰপ্ৰিনাৰশ্বিপ আমি ডেভেলপমেণ্টৰ ফালে আগবাঢ়িব নোৱাৰোঁ। আৰু আমি যেতিয়া প্ৰাইভেট এণ্টাৰপ্ৰিনাৰশ্বিপৰ নাম ল'ম তেতিয়া আমি কিছুমান ইম্পৰ্টেণ্ট বিজনেছ এম্পায়াৰৰ নাম ল'বই লাগিব, যেনেকৈ টাটা, বিৰলা, ডালমিয়া অন্যান্যসমূহ। তাৰপিছতে ইয়াতে এইটো কোৱা হৈছে, ৰাইটাৰে এইটো কৈছে যে ইট হেজ বিন ছেইড ডেট এছিয়ান ছ'চাইটিজ আৰ লেকিং ইন এণ্টাৰপ্ৰিনাৰশ্বিপ not because of non-availability of financial resources or raw materials but due to the lack of right attitude.
মানে এইটো কোৱা হয় যে আমাৰ এছিয়ান যিসমূহ কাণ্ট্ৰিজ আছে, এছিয়ান ছ'চাইটিজত এণ্টাৰপ্ৰিনাৰশ্বিপৰ যোনটো আইডিয়া হয়, সেইটো এনথুজিয়াজম হয়, সেইটো এজ কম্পেৰেটিভ টু আদাৰ কণ্টিনেণ্ট কম দেখা যায়, কিয়নো কাৰণ মেইন প্ৰব্লেমটো এটিটিউডৰ প্ৰব্লেম বুলি কোৱা হৈছে। কিন্তু এইখিনি ক্ষেত্ৰত জাপানে খুব ভাল এটা পদক্ষেপ লৈছে, আৰু কিয়নো জাপানে কিয় ল'ব পাৰিছে, বিকজ অফ দেয়াৰ এটিটিউড। গতিকে ৰাইটাৰে ইয়াতে আমি এটিটিউডটোৰ ওপৰত চেঞ্জ কৰিব লাগিব, সেইটোৰ ওপৰত ফ'কাছ কৰা হৈছে। তাৰোপৰিও ৰাইটাৰে আমাৰ অসমৰ বিষয়ে কৈছে যে কেনেকৈ আমি অসমত এণ্টাৰপ্ৰিনাৰশ্বিপ ডেভেলপমেণ্ট কৰিব পাৰিম, যাৰ জৰিয়তে আমি আমাৰ যোনটো ইকনমিক ছেক্টৰ হয় সেইটো ইম্প্ৰুভ কৰিব পাৰিম। যেনেকৈ আমাৰ অসমত মিছন হৰ্টিকালচাৰৰ ওপৰত ফ'কাছ কৰা হৈছে, কিয়নো কাৰণ হৰ্টিকালচাৰৰ জৰিয়তে আমি উই গেট এ এক্সপ'জাৰ ইন দ্য ছেক্টৰ অফ স্পাইচেছ, মেডিচিন, এৰ'মেটিক প্লাণ্টছ, ফ্লৰিকালচাৰ বা অন্যান্য চেল্ফ এমপ্লয়মেণ্টত আমি ফ'কাছ কৰিব পাৰিম। এইখিনি ইয়াতে কৈছে, আপোনালোকে আৰ্টিকেলটো পঢ়িব পাৰিব। আৰু শেষৰ ফালে ৰাইটাৰে এইটোৱে কৈছে যে যিহেতু আমাৰ ইণ্ডিয়া বৰ্তমান 4th লাৰ্জেষ্ট প্ৰডিউচাৰ অফ ছ'লাৰ এনাৰ্জি, লগতে 5th লাৰ্জেষ্ট ইকনমি ইন দ্য নমিনেল GDP, বা এনে ক্ষেত্ৰত আমি যিহেতু ইণ্ডিয়া আৰু গ্ৰ' হ'ব ধৰিছোঁ, গতিকে আমি আশাবাদী যে ভৱিষ্যতলৈ আমাৰ ইকনমিটো আৰু ডেভেলপ হৈ থাকিব। গতিকে ইকনমিক ডেভেলপমেণ্টৰ এইখিনি আৰ্টিকেল আপোনালোকে পঢ়িব পাৰিব। নেক্সট যোনটো আৰ্টিকেল হয় সেইটো ইউকেৰ এটা বাৰ্ণিং ইছ্যুৰ ওপৰত দিয়া হৈছে। এইটো ডাইৰেক্টলি কুৱেশ্যন আহিবও পাৰে, তথাপিতো কেতিয়াবা যিহেতু ৰেফিউজিৰ ক্ষেত্ৰত প্ৰশ্ন আহে, তেতিয়া আমি এইটো এক্সাম্পল চাইট কৰিব পাৰোঁ। এই আৰ্টিকেলটোত আচলতে কি কৈছে, ইয়াতে এইটোৱে কৈছে যে ৰিচেণ্টলি আপোনালোকে গম পায় ইউকেত এটা ইছ্যু দেখা পোৱা হৈছে, ডেট ইজ ৰেফিউজিৰ ইছ্যু। আৰু বিশেষকৈ সেই ৰেফিউজি ইছ্যুটো বাঢ়ি যোৱাৰ বাবে, ৰেফিউজি একচুৱেলি ইমিগ্ৰেণ্টছৰ ইছ্যুটো বাঢ়ি যোৱাৰ বাবে ইউকে গভৰ্ণমেণ্টে কাৰ লগত ডিল কৰিছে, দে আৰ ডিলিং উইথ দ্য ৰুৱাণ্ডা বা ইষ্টাৰ্ণ যিসমূহ আফ্ৰিকান ষ্টেটছ আছে, কাণ্ট্ৰিজ আছে, তেওঁলোকৰ লগত এটা ডিল চাইন কৰা হৈছে ইউকেৰ, কিয়নো কাৰণ তেওঁলোকে এইটোৱে কৰিছে যে দে উইল বি প্ৰভাইডিং মানি টু দ'জ কাণ্ট্ৰিজ লাইক ৰুৱাণ্ডা, আৰু তেওঁলোকে ৰুৱাণ্ডা নিচিনা লিষ্ট ডেভেলপ বা ডেভেলপিং কাণ্ট্ৰিজসমূহত মানি ডিপ্লয় কৰিব, আৰু যাতে তেওঁলোকে এই ইমিগ্ৰেণ্টছসমূহ ৰাখি থয় বা ৰেফিউজিসমূহ ৰাখি থয়। কিন্তু এইটো যদি আমি ব্ৰডাৰ পাৰ্চপেক্টিভত চাওঁ, দিছ উইল ডাইৰেক্টলি ইম্পেক্ট ইনটু দ্য ৰুৱাণ্ডান ইকনমি, ৰুৱাণ্ডাৰ ইকনমিত ইম্পেক্ট পেলাব, কিয়নো কাৰণ যিহেতু ৰুৱাণ্ডা এখন ডেভেলপিং নেশ্যন হয় বা লিষ্ট ডেভেলপ কাণ্ট্ৰিজ হয়, তো সেইবাবে তেওঁলোকৰ ৰিচৰ্চেছখিনি প্ৰথমতে তেওঁলোকে নিজৰ কাণ্ট্ৰিৰ মেম্বাৰৰ কাৰণেহে দৰকাৰী হয়। কিন্তু এনেধৰণে যদি ইমিগ্ৰেণ্টছৰ সংখ্যা বাঢ়ি যায়, তেতিয়া তেওঁলোকৰ চিভিল ৱাৰ হ'ব পাৰে, ইণ্টাৰনেল কনফ্লিক্ট হ'ব পাৰে, আৰু ইনডাইৰেক্টলি তেওঁলোকৰ ডেভেলপমেণ্টত ইফেক্ট পৰিব। গতিকে সেইবাবে যদি আমি গ্ল'বেল চিনেৰিঅ'ত চাব যাওঁ, তো বহুকেইখন ইণ্টাৰনেশ্যনেল ইনষ্টিটিউট বা কাণ্ট্ৰিজে ইউকেৰ এইটো ষ্টেপক কণ্ডেম কৰিছে, ইভেন তেওঁলোকৰ ছুপ্ৰিম কোৰ্টেও কণ্ডেম কৰিছে যে এই ষ্টেপটো লোৱাটো উচিত হোৱা নাই। গতিকে এই টপিকটো প্ৰায় নিউজত থাকে, গতিকে এইখিনিৰ বিষয়ে আপোনালোকে এক্সাম্পল চাইট কৰিব পাৰিব। বাকী ইমান বিশেষ এক্সাম পাৰ্চপেক্টিভৰ পৰা ইম্পৰ্টেণ্ট নহয়। নেক্সট এইটো আৰ্টিকেল পঢ়িব পাৰিব, হেল্থ ছেক্টৰৰ লগত ৰিলেটেড, ইমান বিশেষ ইম্পৰ্টেণ্ট নাই টপিকছসমূহ, কিন্তু হাইলাইটেড পইণ্টছকেইটা পঢ়িব পাৰিব। নেক্সট আৰ্টিকেলটোত কি কৈছে যে মাইচ'ৰ মেন কভাৰ্ছ 9,000 কিলোমিটাৰ স্প্ৰেডিং মেছেজ অন য়োগা এণ্ড এনভাইৰনমেণ্ট। গতিকে এই আৰ্টিকেলটোৰ পৰা আমি এইটো এক্সাম্পল হিচাপে দিব পাৰোঁ, যেনেকৈ বহুতো এনেধৰণৰ লোক আছে যোনে য়োগা বা এনভাইৰনমেণ্টেল ডেভেলপমেণ্টৰ ওপৰত ফ'কাছ কৰি আছে, এথিক্সত বিশেষকৈ আমি এক্সাম্পল দিব পাৰোঁ। গতিকে তেওঁলোকৰ পৰা আমি ইনস্পিৰেশ্যন ল'ব পাৰোঁ, বা তেওঁলোকে এৱাৰনেছ জেনেৰেশ্যনত সহায় কৰিছে যে কেনেকৈ আমাৰ য়োগা বা এনভাইৰনমেণ্টেল ডেভেলপমেণ্টে আমাৰ ছ'চাইটিত পজিটিভ ইম্পেক্ট পেলায়। নেক্সট এই আৰ্টিকেলটোত কি কৈছে, AI হেজ পটেনচিয়েল টু এড $1.2 to 1.5 trillion টু ইণ্ডিয়াজ GDP বাই ফাইনেন্সিয়েল ইয়াৰ 30। গতিকে এই আৰ্টিকেলটোৰ জৰিয়তে আমি কি গম পাব পাৰোঁ, যিহেতু আমি বৰ্তমান আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ ইটছ এ ভেৰি বাৰ্ণিং টপিক, বা আমি প্ৰত্যেকবাৰে দেখিছোঁ এক্সামত এইটোৰ ৰিলেটেড প্ৰশ্ন আহে। গতিকে আমি এই যোনটো লাইন হয় এইটো চাইড কৰিব পাৰোঁ, কাৰণ AI যিহেতু বহুতো নিগেটিভছ আছে আমি পাই থাকোঁ, AI অহাৰ বাবে জব ছিকিউৰিটি নোহোৱা হৈছে বা অন্যান্য যিখিনি ইছ্যু হয়, কিন্তু কিছুমান পজিটিভ পইণ্টো আছে। গতিকে সেই পজিটিভ পইণ্টত আমি এই ধৰণে পইণ্টখিনি আমাৰ এক্সাম্পলত আমি ছাবষ্টেঞ্চিয়েট কৰিব পাৰোঁ।
গতিকে আজিৰ এই ভিডিঅ'টোত এইখিনিয়ে আছিলে আমি চেষ্টা কৰিছোঁ যাতে আছাম ট্ৰিবিউনৰ যিখিনি ইম্পৰ্টেণ্ট পইণ্টছ আছে এক্সাম পাৰ্চপেক্টিভৰ পৰা সেইখিনি কভাৰ কৰিবৰ বাবে ইয়াৰে PDF টো আমাৰ টেলিগ্ৰাম চেনেলত আপলোড কৰি দিয়া হ'ব গতিকে আপোনালোকে টেলিগ্ৰাম চেনেলটো জইন কৰি PDF টো ডাউনলোড কৰিব পাৰিব আজিলৈ আহিছোঁ থেংক ইউ এভৰিৱান আৰু আপোনালোকৰ যদি কিবা কুৱেৰিজ আছে কমেণ্ট ছেকশ্যনত জনাব আমি নেক্সট ভিডিঅ'ত ইয়াৰ পিছৰ যোনখন 19 ডিচেম্বৰ আছাম ট্ৰিবিউন নিউজ পেপাৰ হয় সেইখন আলোচনা কৰিম চ' থেংক ইউ এভৰিৱান